হৰে কৃষ্ণ ভাগৱত গীতাৰ 12 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 13 আৰু 14 আমি একেলগে পঢ়িছো অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰঃ কৰুণা এব চ নিৰ্মমো নিৰহংকাৰঃ समदुःख सुख क्षमी सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पिता मनो बुद्धिः यो मद्भक्तः स मे प्रियः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। अनुवाद जिजने काकू ईर्षा नकरे किन्तु सकलो जीवरे प्रति बंधुत्वर भावहे पोषण करे जिजन दयाशील जिजने निजके एकु बस्तुरे गराकी बुली नाभावे जिजन अहंकार शून्य जार बाबे दुख और सुख दुयोटाई समान जिजन क्षमाशील जिजन सदा सन्तुष्ट आत्मसंयमी और दृढ़ संकल्प लय सेवा भक्तिर कामत ब्रती और जार मन और बुद्धि मुतेई समर्पित करिছে तेनेजन भक्तय मोर बर प्रिय। आमी जदि भगवानर अत्यंत प्रिय हब खोजो চাওক আপুনি আমাৰ সমাজত যিসকল বহুত প্ৰতিপত্তিশালী ব্যক্তি বা কোনবা ডাঙৰ মন্ত্ৰী হয় বা বহুত ধনী ব্যক্তি হয় বহুত ডাঙৰ বিজনেছমেন হয় বহুতে তেওঁলোকৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ খোজে কাৰণ তেওঁলোকৰ পৰা কিবা নহয় কিবা তেওঁলোকৰ লাভ হয় আৰু বন্ধুত্ব গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে প্ৰথমে এয়া জানিবৰ অত্যন্ত দৰকাৰী হয় যে তেওঁলোকে কি বস্তু ভাল পায় কি বস্তু বেয়া পায়। সাধাৰণ যদি কোনোবাই কাৰোবাৰ লগত মিত্ৰতা স্থাপিত কৰিব খোজে তেনেহলে মিত্ৰৰ ভাল পোৱা বেয়া পোৱা তেওঁ জানিব লাগিব। ঠিক তেনেদৰে এয়াতো সমস্ত লোকৰে অধিকাৰী ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে। গতিকে ভগৱান কৃষ্ণৰ অত্যন্ত প্ৰিয় ভক্ত যদি আমি হ'ব খোজো তেনেহলে আমি এই কেইটা গুণ আয়ত্ত কৰিব লাগিব। প্ৰথম গুণটো হৈছে যে जिजने काको ईर्षा नकरे अर्थात कारो प्रति कारो उन्नति देखी ईर्षा माने कि जेतिया आमी बेलेगर उन्नति देखी सह्य करिब নোৱাৰো हेतु कोৱা হয় ईर्षा। किन्तु भक्तय बेलेगर उन्नति देखी ईर्षा नकरे कारण तेও জানে যে যদি কাৰোবাৰ আজি উন্নতি হৈছে যদি আমাতকৈ আজি কোনোবাই বেছি পইচা অৰ্জন কৰিছে বা আমাতকৈ যদি কোনোবা বেছি ধুনিয়া হয় বা আমাতকৈ যদি কোনোবা বেছি ফেমাস হয় যশস্বী হয় বা বহুত উচ্চ পৰিয়ালত যদি তেওঁৰ জন্মগ্ৰহণ হৈছে এয়া তেওঁৰ পূৰ্বজন্মৰ কৰ্মফলতেই হৈছে। গতিকে তেওঁ যি ডিজাৰ্ভ কৰিছে সেয়া ভগৱানে তেওঁক প্ৰদান কৰিছে আৰু মই যি ডিজাৰ্ভ কৰো সেয়া মোকো প্ৰদান কৰিব ভগৱানে। গতিকে মনুষ্য শৰীৰত আহি কোনে কিমান সুন্দৰ শৰীৰ ভাল লাভ কৰিছে হেতু ইম্পৰ্টেন্ট নহয়। ইম্পৰ্টেন্ট হয় যে মনুষ্য শৰীৰ পাই আপুনি ভক্তি কৰিছে নে নাই। মনুষ্য শৰীৰত আহি আপুনি ৰজা নে প্ৰজা হেতু ইম্পৰ্টেন্ট নহয়। ইম্পৰ্টেন্ট হয় যে আপুনি এতিয়া মনুষ্য শৰীৰ পাইছে গতিকে ভগৱানৰ ভক্তি কৰিছে নে নাই। মনুষ্য শৰীৰত আহিবলে মই বহুত পাৱাৰফুল মানুহ হৈ পৰিলো বহুত ফেমাস হলো সমাজত বোলে সকলোৱে মোৰ সমীহ কৰে সন্মান কৰে হেতু ইমান ডাঙৰ কথা নহয়। কিন্তু মনুষ্য শৰীৰ পাই আপুনি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হবৰ কাৰণে কিমান চেষ্টা কৰিছে আপুনি কৃষ্ণৰ কিমান প্ৰিয় হ'ব পাৰিছে তেতিয়াহে ভগৱত ধাম পাব হেতু বেছি ইম্পৰ্টেন্ট। কেতিয়াবা মানুহে যেতিয়া লৰা ছোৱালীবোৰে নিজৰ পাৰ্টনাৰ ডিসাইড কৰে যাৰ ডিসাইড হলেতো তো হৈ গল আমাৰ ভাগ্য অনুসৰি আমি নিজৰ লাইফ পাৰ্টনাৰ পাওঁ। কিন্তু যদি কোনোবাই এতিয়ালৈকে ডিসাইড কৰা নাই তেনেহলে আসলতে এজনী যদি কোনোবাই পত্নী বিচাৰিছে কোনো ছোৱালী কিমান ধুনিয়া হয় हेतु ভাল पत्नी लक्षण নহয় বা শ্ৰেষ্ঠ পত্নীৰ লক্ষণ নহয় বা কোনোবা বলে ছোৱালীয়ে কিমান ধুনিয়াকে খানা বনাব জানে কিমান ধুনিয়াকে ঘৰ সম্ভালিব পাৰিব
কিমান ধুনীয়াকৈ সকলোৰ লগত মিলিজুলি থাকিব পাৰে, সকলো গুণ থাকিব পাৰে তেওঁৰ, কিন্তু তথাপিও তেওঁক শ্ৰেষ্ঠ পত্নীৰ পদবী শাস্ত্ৰই দিয়া নাই। শ্ৰেষ্ঠ পত্নীৰ পদবী দিছে তেওঁক যে এনেকুৱা পত্নী যি নিজৰ হাজবেণ্ডক বা পতিক ভগৱান কৃষ্ণৰ ভক্তিত আগুৱাই যাবৰ কাৰণে সহায় কৰিব পাৰে, গতিকে তেওঁক শ্ৰেষ্ঠ পত্নী বুলি কোৱা হৈছে। যদি পতি ৰাৱণৰ দৰেও অসুৰ হয়, তথাপিও যদি পত্নী মণ্ডোদৰীৰ দৰে হয় বা ভাল উপদেশ দিয়ে, যেনেকৈ ৰাৱণক উপদেশ দিছিল যে আপুনি কৃপা কৰি সীতা মাতাক এৰি দিয়ক, কাৰণ আপুনি এৰি দিয়ক, আৰু কৈছিল যে ৰামৰ শৰণাপন্ন হওক, ৰাম বহুত দয়ালু হয়, তেওঁ আপোনাক ক্ষমা কৰি দিব। ইমান ইগো ৰাৱণৰ, এই কথা শুনি একদম তেওঁ হিলি গৈছে, একদম অলপো মানে সহ্য কৰিব পৰা নাই, কেনেকৈ মোক এনেকৈ কৈছে যে মই ক্ষমা খুজিম, মই কিয় ক্ষমা খুজিম, মই ৰাৱণ হয়। গতিকে সেই ৰাৱণে বুজি নাপালে যে আচলতে ভগৱান ৰাম কোন হয়। ঠিক তেনেদৰে সদায় যদি এজন যদি ভক্তও ঘৰত থাকে, আমাৰ ঘৰত বোলে পতি ভক্ত নহয় কিন্তু পত্নী ভক্ত হয়, তথাপি সেই পত্নীৰ প্ৰভাৱতেই ঘৰৰ মানুহৰ মনত যে ভক্তিৰ ভাৱনা লাহে লাহে উৎপন্ন হ'ব আৰু পিউৰিফিকেশ্যন হ'ব, ভক্তৰ দৰ্শনেৰে আমি পবিত্ৰ হওঁ। এয়া শাস্ত্ৰত কোৱা হৈছে গংগাৰ পৰশ হইলে, পৰশ মানে স্পৰ্শ, পশ্চাতে পাবন, পশ্চাতে মানে পিছত, পাবন মানে পবিত্ৰ হওঁ। গংগাক স্পৰ্শ কৰাৰ পিছতহে আমি পবিত্ৰ হওঁ। গংগাৰ পৰশ হইলে পশ্চাতে পাবন। এতিয়া ভক্তৰ বিষয়ে ক'ব। দৰ্শনে পবিত্ৰ কৰো এই তোমাৰ গুণ। হে ভক্ত, আপুনি দৰ্শনেৰে পবিত্ৰ কৰে। গংগাৰ ওচৰত গ'লে যেতিয়া আমি গংগা পানী স্পৰ্শ কৰোঁ তেতিয়া পবিত্ৰ হওঁ, কিন্তু সেই ভক্তগণ দৰ্শনে পবিত্ৰ কৰো এই তোমাৰ গুণ। আপুনিতো দৰ্শনেই পবিত্ৰ কৰে, সেইকাৰণে মানুহে বৃন্দাবন আহিব লাগে, বৃন্দাবনৰ কেইদিনমান থাকিব লাগে, এক বছৰত কমচে কম একবাৰ আহিবতো লাগেই, যদি বহুত দূৰত থাকে। অসমৰ পৰা বৃন্দাবনটো দূৰ হয়, অলপ দূৰ যদি বৃন্দাবন বহুত হয় তেনেহ'লে মায়াপুৰ ধাম যাব লাগে। শ্ৰীমতী ৰাধাৰাণীয়ে কৃষ্ণৰ কাৰণে এখন নতুন বৃন্দাবন ৰচনা কৰে, সেইখনৰ নাম হৈছে নৱদ্বীপ মায়াপুৰ। কিয়নো ৰাধাৰাণীয়ে সৃষ্টি কৰিছে, সেইকাৰণে কৃষ্ণৰ অতিশয় প্ৰিয় হয় আৰু বহুত দয়ালু হয় সেই ধাম। গতিকে বৃন্দাবন ধাম আৰু নৱদ্বীপ মায়াপুৰৰ মাজত কোনো পাৰ্থক্য নাই। অসমৰ পৰা কলকাতা বহুত ওচৰ হয়, কলকাতাৰ পৰা গাড়ীৰে গ'লে 3-4 ঘণ্টাৰ ৰাস্তা মাত্ৰ, বা ট্ৰেইনো চলে। গতিকে আমি যাব লাগে বছৰেকত কমচে কম একবাৰ, বিশেষকৈ যদি আমি গড় পূৰ্ণিমাৰ দিনা যাব পাৰোঁ, যেতিয়া চৈতন্য মহাপ্ৰভুৰ আৱিৰ্ভাৱ তিথি হয়, অৰ্থাৎ সেইদিনাখন হোলী হয়। হোলী মানে আমি ৰঙৰ যে ফাকু খেলোঁ, সেই দিনৰ দিনা বহুত ডাঙৰ উৎসৱ হয় মায়াপুৰত। গতিকে এইদৰে আমি যেতিয়া যাওঁ এনেকুৱা ঠাইত, তাতে ভক্তই ভক্ত, এনেকৈ ইমান ভৰি ভৰি ভক্ত বোলে। ধৰা হ'ল আপুনি আপোনাৰ বোলে পৰিয়ালত এজন বহুত শুদ্ধ কৃষ্ণ ভক্ত হয়, কিন্তু আপোনাৰ দৰ্শন কৰিলেও পৰিয়ালৰ মানুহৰ কি হয়? কল্যাণ হয়। গতিকে আমি ইমান ভাল ভক্ত হ'ব লাগে যে আমাক যদি কোনোবাই দেখা পায়, কৃষ্ণক যাতে স্মৰণ হৈ যায়, তেনেকুৱা। সেইকাৰণে ভক্তই কাকো ঈৰ্ষা নকৰে, ভক্তৰ এইটো কোৱালিটি হয়, তেনেকুৱা ভক্ত ভগৱানৰ বহুত প্ৰিয় হয়। আৰু আমি ভক্তিত কিমান আগবাঢ়িছোঁ সেইটোও গম পোৱা যায় যে আমাৰ ঈৰ্ষাবোৰ নষ্ট হৈছেনে হোৱা নাই হৃদয়ৰ পৰা, তাৰ পৰাও আমি গম পাওঁ। আমি যিখিনি পাইছোঁ সেইখিনিতে সন্তুষ্ট হৈ আছোঁ নে নাই। আমি মনুষ্য জীৱনত কি এইটো নাই, আমাৰ সেইটো নাই কৰি এনেকৈ কান্দি কাটি আছোঁ নে হে ভগৱান আপুনি মোক মনুষ্য শৰীৰ দিছে,
মই আপোনাৰ কৃপাত দেখা পাওঁ, কথা ক'ব পাৰোঁ, কাম কৰিব পাৰোঁ। গতিকে মই যাতে মোৰ গোটেই ইন্দ্ৰিয়বোৰ আপোনাৰ সেৱাত লগাব পাৰোঁ, মোক আশীৰ্বাদ দিয়ক। এইদৰে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, কাৰণ মনুষ্য শৰীৰত তেতিয়াহে সফল হয়। কিন্তু এতিয়া সমাজে সফলতাৰ যিবিলাক ডেফিনেশ্যন এইটো বদলাই দিছে। বহুত মানুহে ভাবে যে সফলতা মানে বহুত টকা অৰ্জন কৰা, লগা হ'লে পাপ কৰিয়ে অৰ্জন কৰা, কাৰোবাক কষ্ট দিয়ে অৰ্জন কৰা। কিন্তু সেইটোৰ ফলাফল কি হ'ব? নৰকতেই যাব লাগিব। সেইকাৰণে বুদ্ধিমান মানুহে এনেকুৱা ধৰণৰ কাৰ্যত ব্যস্ত নহয়। ছেকেণ্ড পইণ্ট হৈছে ভগৱানে তেওঁক বহুত মৰম কৰে, বৰ প্ৰিয় হৈ যায়, যিয়ে সকলো জীৱৰে প্ৰতি বন্ধুত্বৰ ভাৱহে পোষণ কৰে। পোষণ কৰে মানে যেনেদৰে এনেকুৱা মানে পালন পোষণ, অৰ্থাৎ আমি আমাৰ হৃদয়ত সকলো ব্যক্তিৰে প্ৰতি বন্ধুত্বৰ ভাৱনা পোষণ কৰা উচিত। যেনেদৰে এটা যদি গছৰ পুলি, অকণমানি পুলি, আমি পানী দি তাৰ পোষণ কৰোঁ, বহুত ডাঙৰ বৃক্ষত পৰিণত হ'ব। তেনেদৰে যেতিয়া আমি সকলো জীৱৰে প্ৰতি বন্ধুত্বৰ ভাৱ পোষণ কৰিম, তেতিয়া আমি ভগৱানৰ ভক্তিত আৰু আগবাঢ়িম। কাৰণ এনেকুৱা ভক্তই সকলোৱে যে ভগৱানৰ অংশ বা সকলোৰে ভিতৰত ভগৱানৰ দৰ্শন কৰিব পাৰে, আৰু সেইকাৰণে সকলোকেই তেওঁ বন্ধু বুলি ভাবে, শত্ৰু বুলি নাভাবে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৰে লগত বোলে ঘুলি মিলি যায়। সংগ তেওঁ অসৎ সংগ নকৰে, জানে যে অসৎ সংগীজনৰো হৃদয়ত পৰমাত্মা আছে, কিন্তু সেই অসৎ সংগীজনৰ কাষ নাচাপে, দূৰৰ পৰাই নমস্কাৰ কৰে বা তেওঁৰ ভাল কামনা কৰে, কিন্তু ভক্তৰ সংগ কৰে। তৃতীয় পইণ্ট ইয়াতে ভগৱানে কৈছে, তেওঁ ভগৱানৰ অত্যন্ত প্ৰিয় হয়, যিয়ে দয়াশীল হয়, দয়াবান হয়। আপুনি চাওক, এটা সংস্কৃতত শব্দ আছে, ভাগৱত গীতাতো আহে আৰু ভাগৱতমতো আহে, আত্মপম্যেন। আত্মপম্যেন মানে নিজৰ দৰে বেলেগকো যিয়ে চায়। অৰ্থাৎ সেইজন ব্যক্তি সকলোতকৈ ডাঙৰ সমাজ সেৱিকা বা সমাজ সেৱক হয়, যি আত্মাৰ কল্যাণ কৰে, আত্মাক জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'বৰ কাৰণে ভক্তিৰ প্ৰচাৰ প্ৰসাৰ কৰে। হয়তো আপুনি 100জন মানুহক কৈছে, তাৰ ভিতৰত এজন মানুহে শ্ৰদ্ধালু হয়, কোনো কথা নাই। কিন্তু আমি আমাৰ যে দায়িত্ব পালন কৰিম, যে আমি দয়া কৰি বা দয়াশীল হয়, যে মোক যেনেকৈ ভক্তি প্ৰাপ্ত কৰিছোঁ, মই যেনেকৈ ভগৱানৰ ভক্তিত লাগি থকা কাৰণে, ভগৱানত ধাম যোৱাৰ কাৰণে নিজৰ ৰাস্তাটো প্ৰশস্ত কৰিছোঁ, ঠিক তেনেদৰে মই বেলেগকো এই ৰাস্তাৰ বিষয়ে ক'ম। কিন্তু আমাৰ সমাজত যদি কোনোবাই এনেকুৱা ৰাস্তা এটা গম পাইছে য'ত বোলে টকাৰ গছ আছে বা য'ত বোলে হীৰা মুকুতা বহুত আছে বোলে, সেই ৰাস্তাটো অগম্য, কোনেও নাজানে, কিন্তু কোনোবা এজন যদি মানুহে জানে, তেওঁ কাকো নকয়, কাৰণ তেওঁ ভোগ কৰিব খোজে। কিন্তু ভক্তসকল তেনেকুৱা নহয়। তেওঁলোকে যেতিয়া ৰাস্তাটো গম পাইছে, ভগৱানৰ ধামত যোৱা সকলোকে তেওঁ কয়। যেনেদৰে ভক্তি বিনোদ ঠাকুৰে কয় যে, রাধা কৃষ্ণ বলো সঙ্গে চলো, এই মাত্র ভিক্ষা চাই। রাধা কৃষ্ণ বলো সঙ্গে চলো, এই মাত্র ভিক্ষা চাই। অর্থাৎ রাধা কৃষ্ণৰ নাম জপ কৰা আৰু আমাৰ সংগত ভগৱানৰ ধামত বোলা, এই মাত্ৰ ভিক্ষা খুজিছোঁ। গতিকে ভক্তসকল ইমান দয়ালু হয়, কেতিয়াবা কেতিয়াবা মানুহে ভাবে এওঁৰ ইমান কিয় ইণ্টাৰেষ্ট, মই কৃষ্ণ ভক্তি কৰোঁ নে নকৰোঁ। এইকাৰণে ইণ্টাৰেষ্ট, কাৰণ তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় নিজেও হ'ব খোজে আৰু বেলেগকো কৰিব খোজে, যাতে তেওঁৰ সৌভাগ্যৰ উদয় হয় আৰু বাৰে বাৰে এই জন্ম মৃত্যুৰ চক্ৰত দুখ খাব যাতে লগা নহয়। নেক্সট পইণ্ট ভগৱানে কৈছে, যিজনে নিজকে একো বস্তুৰে গৰাকী বুলি নাভাবে। আমি যেতিয়া বস্তুৰ গৰাকী বুলি ভাবোঁ, এই বস্তুটো মোৰ, এই মানুহজন মোৰ, তেতিয়া আচলতে এক প্ৰকাৰে আমাৰ সেইটো মিথ্যা ধাৰণা হয়। আমি বেছি ইন্দ্ৰিয় জালত আৰু বন্দী হৈ যাওঁ, কৰ্মবন্ধনৰ জালত বন্দী হৈ যাওঁ। কাৰণ সকলো বস্তুৰে গৰাকী কেৱল কৃষ্ণই হয়। আমাৰ ওচৰত যি মাতা পিতা ভাই ভনী বা পতি পত্নী, কৃষ্ণই যিমান মৰম কৰে আত্মাক, আমি কৰিব নোৱাৰোঁ। কৃষ্ণই তেওঁলোকৰ যিমান আপোন, আমি আপোন নহয়। কৃষ্ণই তেওঁলোকৰ হৃদয়ত বহি আছে।
যিকোনো জন্মতে মানুহৰ জন্ম পালেও বা পোক পৰুৱাৰ জন্ম পালেও কৃষ্ণই হৈছে আটাইতকৈ ডাঙৰ বন্ধু গতিকে আমি নিজকে কোনো বস্তুৰ গৰাকী বুলি ভাবিব নালাগে কৃষ্ণই গৰাকী বুলি ভাবিব লাগে তেতিয়া কৃষ্ণ অত্যন্ত প্ৰসন্ন হয় নেক্সট পইণ্ট হৈছে যিজন অহংকাৰ শূন্য আপুনি চাওক অহংকাৰ কৰাৰ কাৰণেতো বহুত বস্তু আছে অৰ্থাৎ যাৰ একোই বস্তু নাই বোলে ঘৰত তাৰো বহুত অহংকাৰ আপুনি দেখা পাইছে নিশ্চয় এবাৰ এনেকুৱা এটা মানে ষ্টৰী আছে যে ভিখাৰী এজনে দ্বিতীয়জন ভিখাৰীক ক'লে যে তই জান মোৰ ছোৱালীৰ বিয়া হ'ল বুলি কালি কৈছে হয় নেকি বঢ়িয়া কৈছে তই জান কিমান ডাঙৰ মই যৌতুক দিছোঁ তেতিয়া দ্বিতীয় ভিখাৰীজনে কৈছে কি যৌতুক দিছনো প্ৰথম ভিখাৰীজনে কৈছে যে এই দলংখনৰ ইপাৰৰ পৰা সিপাৰলৈকে ভিক্ষা খোজাৰ যি দায়িত্ব বা অধিকাৰ মই তাক দিছোঁ কাৰণ ভিখাৰীসকলৰ নিজৰ নিজৰ এৰিয়া থাকে ঠিক তেনেদৰে তেওঁলোকে সেইখিনিতেই মানে অহংকাৰ কৰিছে ভিক্ষা খুজি খায় কিন্তু অহংকাৰ থাকিব গতিকে আপুনি যদি ভাবে যে ধন নাথাকিলে অহংকাৰ নাথাকিব তেনেকুৱা নহয় সৌন্দৰ্য নাথাকিলে অহংকাৰ নাথাকিব তেনেকুৱা নহয় আৰু যাৰ তাত আছে তাই আপুনি ভাবক যে তেওঁলোকৰ কিমান অহংকাৰ হ'ব কিন্তু ভগৱানে অহংকাৰী ব্যক্তিক ভাল নাপায় যেনেদৰে আপুনি গৰমত যেতিয়া ঘাম ওলায় কিছুমান মানুহৰ শৰীৰৰ পৰা বহুত বেয়া গোন্ধ ওলায় কিন্তু যেতিয়া আপুনি সেই মানুহজনৰ লগ কৰিব যায় আৰু আপুনি সেই মানুহজনৰ ইমান ক্লোজ নহয় তেতিয়া আপুনি এনেকৈ ক'ব নেকি আপোনাৰ গাৰ পৰা বহুত বেয়া গোন্ধ ওলাইছে নকওঁ আমি সহ্য কৰি থাকোঁ আৰু আমি কথা পাতি গুচি আহোঁ যদি আপোনাৰ বছ হয় বা আপোনাতকৈ ডাঙৰ হয় কোনোবা কোনো একো ক'ব নোৱাৰে কিন্তু সেই গোন্ধটো আপুনি উৎকট গোন্ধটো ভাল নাপায় ঠিক তেনেদৰে আমি যদি কাৰোবাৰ মানুহক লগ পাওঁ তেতিয়া তেওঁৰ অহংকাৰ আমি দেখা পাওঁ অহংকাৰত তেওঁ বহুত কথা কয় কিন্তু তথাপি সেই অহংকাৰ এইটো বেয়া গোন্ধৰ দৰে হয় কোনেও ভাল নাপায় অহংকাৰী মানুহক সদায় আমি এনেকুৱা মানুহ ভাল পাওঁ যে বহুত কোমল হৃদয়ৰ আৰু যিয়ে সকলোকে বহুত মৰম কৰে বহুত দয়ালু হয় বিনম্ৰ অহংকাৰৰ বিপৰীত হৈছে বিনম্ৰতা সেইকাৰণে আচলতে আমি ভক্তিত আগবাঢ়িছোঁ নে নাই সেইটো আমি জুখি চাব পাৰোঁ যে আমাৰ অহংকাৰ কম হৈছে নে বাঢ়িছে কিছুমান মানুহ যিবিলাকে অহংকাৰ কৰে তেওঁলোকে ভক্তি কৰাৰ পিছতো ভক্ত বুলিও অহংকাৰ কৰিব পাৰেতো কাৰণ শুদ্ধ ভক্তি যদি নকৰে তেতিয়া সেইটো মাত্ৰ শ্ব' অফ হৈ থাকিব গতিকে অহংকাৰ শূন্য আমি হ'বই লাগিব কৃষ্ণই কোনো ভক্তৰে অহংকাৰ ভাল নাপায় আৰু কৃষ্ণৰ যদি ক্লোজ কোনোবা হয় ভক্ত কৃষ্ণৰ বহুত ক্লোজ হয় আৰু অহংকাৰ হৈছে কৃষ্ণই ভাঙি দিয়ে অহংকাৰ উদাহৰণস্বৰূপে যেনেদৰে সত্যভামাৰ অহংকাৰ হৈছে যে মই সকলো ৰাণীৰ ভিতৰত খুব ধুনীয়া ভগৱানৰ সুদৰ্শন চক্ৰৰ অহংকাৰ হয় যে ব্ৰহ্মাস্ত্ৰ হওক বজ্ৰ হওক ইন্দ্ৰৰ কোনেও মোক মই অমুক অস্ত্ৰ হয় মোক কোনেও কাটিব নোৱাৰে মই কৃষ্ণৰ সুদৰ্শন চক্ৰ হয় কোনেও কাটিব নোৱাৰে আৰু সেইদৰে গৰুৰ পক্ষী বহুত তীব্ৰ গতিৰে মনৰ গতিৰে তেওঁ গতি কৰে তেওঁৰো অহংকাৰ হয় যে মোৰ গতি আটাইতকৈ তীব্ৰ হয় তেতিয়া ভগৱানে এই কথাটো গম পালে তেতিয়া ভগৱানে ভাবিলে যে অহংকাৰ ভাঙিব লাগিব তেতিয়া হনুমানক মাতিবৰ কাৰণে পঠাই দিলে গৰুড়ক তেতিয়া হনুমানে সেই সময়ত ৰামৰ পূজা কৰি আছিল গৰুড়ে ক'লে যে আপোনাক লগে লগে মাতিছে প্ৰভুৱে বোলক তেতিয়া হনুমানে কয় যে মই পূজা কৰি আহি আছোঁ আপুনি যাওক তেতিয়া গৰুড় দেৱতাই ভাবে যে হনুমান বুঢ়াও হৈছে কেনেকৈ জঁপিয়াই বান্দৰৰ দৰে আহিব কেতিয়া আহি পাব মোৰ প্ৰভুৱে লগে লগে মাতিছে জোৰ দিলে নহয় আপোনাক এতিয়াই লৈ যাব কৈছে তেতিয়া হনুমানে কৈছে লৈ যাব ক'লেও মই আপোনাৰ তাতো নবহোঁ কাৰণ আপুনি হৈছে মোৰ ৰামৰ আসন ভগৱানৰ আসনততো মই বহিব নোৱাৰোঁ গতিকে মই নিজেই আহিম আপুনি যাওক গৰুদেৱ গুচি গ'ল সেইফালে ভগৱানে সুদৰ্শন চক্ৰক কৈছে যে তুমি আমাৰ ভিতৰত আমি বহুত ইম্পৰ্টেণ্ট মিটিং কৰি আছোঁ কাকো আহিব নিদিবা দৰ্জাত তুমি প্ৰহৰীৰ দৰে কাম কৰা কোনেও আহিলেও আহিব নিদিবা ঠিক আছে আৰু এইফালে সত্যভামাক কৈছে যে মই হনুমানক মাতি পঠাইছোঁ গতিকে এতিয়া ৰুক্মিণী সীতাৰ ৰূপ ধাৰণ কৰিব লাগিব বলৰাম ভাই দাদাই লক্ষ্মণৰ ৰূপ ধাৰণ কৰিব মই ৰামৰ ৰূপ ধাৰণ কৰিম কাৰণ হনুমানে মোৰ ৰাম ৰূপটো দৰ্শন কৰিবৰ কাৰণে ভাল পায় তেওঁৰ মোৰ ৰাম ৰূপত আস্থা তেতিয়া সত্যভামাই কৈছে আৰে কিয় মই সীতা হ'ব নোৱাৰোঁ নেকি ময়ে সীতা হৈ বহি যাম তেতিয়া সীতা হৈ পিনে বহি গৈছে এইফালে যেতিয়া গৰুৰ আহি পাইছে তেতিয়া দেখা পায়
ভগৱানক ক'ব গৈছে আৰু একদম দৌৰি নাহিলে মানে হনুমানক মই বহুত ক'লোঁ নাহিলে সেইমতে তেতিয়া দেখা পাই যে হনুমানে ভগৱানৰ চৰণত হাত জোৰ কৰি বহি আছে অৰ্থাৎ গৰুড়ৰ বেগতকৈও তীব্ৰ বেগ কাৰ ভগৱানৰ ভক্ত হনুমানৰ এনেকুৱা দেখা পাই তেওঁৰ অহংকাৰ লগে লগে ভাঙি যায় গৰুড়ৰ এইদৰে ভগৱানে গৰুড় দেৱতাৰ অহংকাৰ ভংগ কৰে তেতিয়া হনুমানে যেতিয়া প্ৰণাম কৰে তেতিয়া ভগৱান ৰামে কয় আপুনি একো কথা কিয় পাতা নাই কথা কোৱা তেতিয়া হনুমানে মুখৰ পৰা সুদৰ্শন চক্ৰ উলিয়ায় যেতিয়া হনুমানে এন্ট্ৰি ল'বলৈ আহে সুদৰ্শন চক্ৰই তেওঁক ৰখাই যাব নিদিয়ে সুদৰ্শন চক্ৰক হনুমানে নিজৰ মুখত বন্ধ কৰি দিয়ে তেতিয়া সুদৰ্শন চক্ৰৰো অহংকাৰ নষ্ট হ'ল আৰু যেতিয়া হনুমানে মুখ খুলিলে তেতিয়া কয় যে ভগৱান আপোনাৰ কাষত আজি কোনজনী দাসীক বহাই ৰাখিছে মাতা সীতা ক'ত আছে তেতিয়া সত্যভামাৰো সৌন্দৰ্যৰ যি অহংকাৰ সেয়া নষ্ট হৈ যায় এইদৰে ভগৱানে কিয় ভক্তৰ অহংকাৰ নষ্ট কৰে যাতে অহংকাৰ শূন্য হয় তেওঁ আৰু সৌন্দৰ্য বাঢ়ে তেওঁৰ সেইকাৰণে অহংকাৰ শূন্য হ'ব লাগে আমি আৰু সেইজন ভক্ত ভগৱানৰ অত্যন্ত প্ৰিয় যাৰ বাবে দুখ আৰু সুখ দুয়োটাই সমান কিয় সমান দুখতো তেওঁ বিচলিত নহয় সুখতো ইমান আনন্দিত নহয় যে ভগৱানকে বোলে পাহৰি গ'ল তেওঁ সমানভাৱে ভগৱানৰ ভক্তিত নিজকে নিযুক্ত কৰি ৰাখে ভগৱানে কয় যে যিজন ক্ষমাশীল তেওঁ মোৰ বহুত প্ৰিয় চাওক আমাৰ জীৱনত আমিও ভুল কৰোঁ বেলেগ মানুহেও ভুল কৰিব আমাক বহুত কিবা কিবি ক'ব কিন্তু আমি যদি তেওঁক ক্ষমা কৰি দিওঁ তেতিয়া আমিহে মনত শান্তি পাওঁ যদি আমি ক্ষমা নকৰোঁ সেইজন মানুহেতো পাহৰি গ'লে আমাক কিবা ক'লে পাহৰি গ'লে কিন্তু আমি মনত কষ্ট পাই থাকিম আৰু সেই যে মনত আমি ভাবি ভাবি বস্তুত ডাঙৰ কৰিলোঁ আহা জনমত আমি সেই বস্তুটোৰ দ্বাৰা বন্ধনত আহি পিনে সেই মানুহজনৰ লগত কিবা ৰিভেঞ্জ ল'ম কাৰণ আমাৰ মনত কি আছে প্ৰতিশোধ লোৱাৰ ইচ্ছা আছে ক্ষমা কৰাৰ ইচ্ছা নাই সেইকাৰণে কোৱা হয় যদি আমি বন্ধনত পৰিব নোখোজোঁ আৰু মনৰ শান্তি বিচাৰোঁ লগে লগে ক্ষমা কৰি দিয়ক আৰু এইভাৱে ক্ষমা কৰিব লাগে যে মই ক্ষমা কৰিলে মোৰ কৃষ্ণ প্ৰসন্ন হ'ব কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে মই ক্ষমা কৰিব খোজোঁ গতিকে ক্ষমা বহুত ডাঙৰ ব্যক্তিহে কৰিব পাৰে ডাঙৰ ভক্তহে কৰিব পাৰে গতিকে আমাৰ ভিতৰত যদি ক্ষমাৰ গুণটো বাঢ়িছে তেনেহ'লে আমি ভক্তিত আগবাঢ়ি গৈ আছোঁ তাৰপিছত ভগৱানে কৈছে যিজন সদা সন্তুষ্ট মানে যি পাইছে তাতেই সন্তুষ্ট হৈছে এনেকুৱা ভক্ত ভগৱানৰ অতি প্ৰিয় তেওঁ কেৱল ভক্তিতহে তেওঁৰ ৰাপ এনেকুৱা নহয় যে আৰে ভগৱান মই তোমাক ইমান পূজা কৰিলোঁ কি তুমি মোক এইটো নিদিলা সেইটো নিদিলা তেনেকৈ কোনো কমপ্লেইন নকৰে যিখিনি পাইছে কৃষ্ণক বহুত ধন্যবাদ দি সেইখিনিতেই সন্তুষ্ট হৈ আছে কোৱা হয় যে তিনিবিধ বস্তুত মানুহক সন্তুষ্ট হোৱা উচিত কেনেকুৱা তেওঁ পতি পত্নী পাইছে কাৰণ যদি আপুনি বহুত ভাল পত্নী বা পতি হয় তেনেহ'লে ধৰা হ'ল কোনোবা এজনী বহুত ভাল পত্নী হয় কিন্তু পতি বোলে বহুত অসুৰিক হয় তেনেহ'লে পতিহে পুণ্য অৰ্জন কৰিছে সেইকাৰণে আপোনাক পত্নী ৰূপত পাইছে আপুনি যদি এজনী কৃষ্ণ ভক্ত পত্নী হয় মানে পতিয়ে সৌভাগ্য অৰ্জন কৰি আহিছে পূৰ্বজন্মত পুণ্য কাৰ্য কৰিছে সেইকাৰণে আপোনাক পত্নী ৰূপত পাইছে কিন্তু আপোনাৰ যদি পতি আসুৰিক হয় তেনেহ'লে আপুনি সেই পুণ্য অৰ্জন কৰা নাই তো সেই কথা জানি ভক্তই কি কৰে যি লাইফ পাৰ্টনাৰ পাইছে তাতে সন্তুষ্টি কৰে আনলেছ আনটিল কি বোলে বহুত বোলে চাইকো বোলে মাৰিব খোজে বোলে মানে মাৰি পেলাব খোজে তেতিয়া সেইটোতো থকা অসম্ভৱ হ'ব আদাৰৱাইজ সকলো পতি পত্নীৰ মাজতে কিবা নহয় কিবা হৈ থাকে কিন্তু তেওঁ সন্তুষ্ট ঠিক আছে ভগৱান মোৰ ভাগ্য অনুসৰি আপুনি মোক যি দিছে মই তাতে সন্তুষ্ট হৈ থাকিব খোজোঁ দ্বিতীয় হৈছে ধনৰ ক্ষেত্ৰত যিমান আমি ধন পাইছোঁ সেই আমাৰ পূৰ্বজন্মৰ কৰ্ম অনুসৰি পাইছোঁ গতিকে আমি সেইখিনিত সন্তুষ্ট হৈ থাকিব লাগে আৰু তৃতীয় হৈছে খাদ্যৰ ক্ষেত্ৰত যেনেকৈ আপুনি যেতিয়া ভোগ লগায় ভগৱানক আৰু যেতিয়া আমি প্ৰসাদ খায় যেনেকুৱাই প্ৰসাদ হয় বা কেতিয়াবা নিমখ বেছি থাকিব কম থাকিব বা যি ভোজন আপুনি পাইছে তাতে যদি সন্তুষ্টি কৰে ভগৱানে বহুত ভাল পায় যে যিজন সদা সন্তুষ্ট ব্যক্তি হয় নেক্সট পইণ্ট ভগৱানে কৈছে আত্মসংযমী যিবিলাক ব্যক্তি তেওঁলোক ভগৱানৰ বহুত প্ৰিয় আত্মসংযমী ভক্ত অৰ্থাৎ চাওক মনটোৱেতো বহুত কিবা কিবি কৰিব খুজিব কিন্তু ভক্তই কি কৰে মনটোক কণ্ট্ৰল কৰে
মনটো এইফালে দৌৰিব খুজিব সেইফালে দৌৰিব খুজিব কিন্তু তো সংযমিত কৰে ধৰা হ'ল কোনোবা মানুহে তেওঁ অলপতে ভক্তিৰ কাৰণে মাংস মাছ আদি বাদ দিছে কিন্তু মনটোত তো সেই সোৱাদটো লাগি আছে কোনোবাই খালে বোলে তেওঁৰ মন গৈছে তেওঁ কণ্ট্ৰোল কৰিব আত্মসংযম কৰিব হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিবৰ বোলে তেওঁৰ মন যোৱা নাই তথাপিও তেওঁ জপ কৰিব অৰ্থাৎ যিটো ভাল সেইটো কৰিব যিটো বেয়া সেইটো নকৰে মনে কিমান জোৰ দিলেও নকৰে সেইটো কয় আত্মসংযমী আৰু বোলে চান্স পাইছে বোলে ধৰা হ'ল তেওঁ দেখা পাইছে যে কাৰোবাৰ ঘৰত গৈছে আৰু ঘৰত কোনো নাই বহুত বোলে পইচা বা ধন হন এনেকৈ পৰি আছে তেওঁ নুঠায় কাৰণ তেওঁ ভক্ত হয় ভগৱানে তেওঁক চাই আছে তেওঁ জানে আৰু এনেকুৱা ধৰণৰ লালসা বা লোভ নকৰে গতিকে আত্মসংযমী বহুত চান্স আছে কিন্তু তথাপিও বেয়া কাম কেতিয়াও নকৰে নেক্সট হৈছে দৃঢ় সংকল্প লৈ সেৱা ভক্তিৰ কামত ব্ৰতী হৈ থাকে দৃঢ় সংকল্প কি সবতকৈ ডাঙৰ সংকল্প হৈছে যে মই ভগৱান শ্ৰীকৃষ্ণৰ হৰে কৃষ্ণ মহামন্ত্ৰৰ 16 মালা জপ কৰিম বহুত ডাঙৰ সংকল্প যদি এই সংকল্পটো কোনোবাই গ্ৰহণ কৰিছে আৰু দৃঢ় সংকল্প লৈ ব্ৰত কৰি আছে তেওঁ নিশ্চিতৰূপে ভগৱানৰ প্ৰিয় হ'ব একাদশী ব্ৰত পালন কৰা প্ৰত্যেক একাদশী ব্ৰত পালন কৰা দৃঢ় সংকল্প হয় আৰু যেনেদৰে আজি মক্ষদা একাদশী অৰ্থাৎ এই ডিচেম্বৰ মাহতেই আহে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ ৰণত অৰ্জুনক ভাগৱত গীতা কয় 30-40 মিনিটত মাত্ৰ গোটেই ভাগৱত গীতাৰ জ্ঞান দিয়ে গতিকে বহুত বিশেষ দিন হয় আৰু আজিৰ দিনটো আমি সদায় মনত ৰাখিব লাগে প্ৰত্যেক বছৰেই আহিবতো মক্ষদা একাদশী বা গীতা জয়ন্তী বুলি কয় সেইদিনা আমি গোটেই ভাগৱত গীতাৰ শ্লোক পঢ়িব লাগে আচলতে আত্মসংযমী আৰু দৃঢ় সংকল্প লৈ সেৱা ভক্তিৰ কামত ব্ৰতী থাকে যাৰ মন আৰু বুদ্ধি মুটেই সমৰ্পিত কৰিছে তেনেজন ভক্তই মোৰ বৰ প্ৰিয় অৰ্থাৎ মন আৰু বুদ্ধিত ভগৱান শ্ৰীকৃষ্ণৰে স্মৰণ এনেকুৱা গোটেইবিলাক গুণ যাৰ আছে ভগৱানৰ অতি প্ৰিয় আমি এইদৰে হ'ব পাৰোঁ ইয়াতে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে শ্ৰীমদ ভাগৱতমৰ 10ম অধ্যায়ৰ 10ম স্কন্ধৰ 14 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোকটিত কোৱা আছে তম তে হনুকম্পম সুসমীক্ষমাণো ভুঞ্জান এৱাত্মকৃতম বিপাকম যেতিয়াই কোনো এজন ভক্তৰ কিবা কষ্ট হয় বা অসুবিধা হয় তেতিয়াই তেওঁ ভাবে যে সেইটো ভগৱানে তেওঁৰ ওপৰত কৰা দয়াহে কাৰণ ভগৱান কৃষ্ণৰ যেতিয়া আমি শৰণাপন্ন হওঁ ভগৱানে আমাক কোনো কষ্ট নিদিয়ে আমাৰ প্ৰাৰব্ধৰ কাৰণে বা আমাৰ ভাগ্যৰ কাৰণে কিবা নহয় কিবা কষ্ট আমাৰ জীৱনত আহি থাকে কিন্তু সেই কষ্টটো ভগৱানে কমহে কৰি দিয়ে আৰু কেতিয়াবা আমি দেখা পাওঁ যে কিবা যদি কষ্ট আহিছে সেই কষ্টৰ ফলত আমি এটা ভাল দিশত আৰু গতি কৰিছোঁ অৰ্থাৎ আমাৰ জীৱনত ভক্তিৰ প্ৰভাৱ বাঢ়িছে তেওঁ ভাবে মোৰ পূৰ্বকৃত অপকৰ্মবিলাকৰ বাবেই মই আৰু কষ্ট পাব লাগে গতিকে এতিয়া যি কষ্ট পাইছোঁ সেইটো ভগৱানে বহুত কম কৰি দিছে ইয়াতকৈ ডাঙৰ কষ্ট পাব লগা আছিল অৰ্থাৎ যেতিয়া ভক্তৰ কিবা পাপ থাকে ভগৱানে বহুত পাপটো সপোনত বেয়া সপোনতে নষ্ট কৰি দিয়ে মানুহে ভাবে কি মই ইমান ভক্তি কৰিছোঁ মই বেয়া সপোন কিয় দেখি আছোঁ কাৰণ সপোনতেই বহুত কৰ্ম নষ্ট হৈ গৈ আছে তাৰ উপৰি কেতিয়াবা আঙুলি কাটিছে বোলে তে ভক্তই জানে মোৰ এনেকুৱা কৰ্ম নিশ্চয় থাকিব যে ভৰি বা হাত ভাঙিব লগা আছিল কিন্তু আঙুলি অলপমান কাটিল বা আঙুলি অলপমান জ্বলিল সেইদৰে ভগৱানৰ অসীম কৃপাৰ তেওঁ অসীম কৃপাৰ যি ভগৱানৰ স্বভাৱ সেইটো যে জানে আৰু সেই জানি তেওঁ ভাবে যে পৰম পুৰুষ পৰমেশ্বৰৰ অসীম কৃপাৰ ফলতে মই নিচেই অলপমান শাস্তিহে পাইছোঁ এনেদৰে ভবাৰ ফলতে নানান কষ্টদায়ক পৰিস্থিতিটো ভক্তজন সদায় শান্ত নীৰৱ আৰু ধৈৰ্যশীল হৈ থাকিব পাৰে গতিকে ভক্ত সদায় সদয় প্ৰকৃতিৰ হয় আৰু যিবিলাক তেওঁলোকে কষ্ট মানে ভৌতিক জগতত আহিলেতো কিবা কিবি সংঘৰ্ষ থাকিব সেইবিলাকৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে ভক্তিৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে ভক্তসকল সহনশীল হয় সুখ দুখৰ প্ৰতি সেইকাৰণে তেওঁলোকে সদায় ৰং মনেৰে থাকিব পাৰে
আৰু তেওঁ এজন সম্পূৰ্ণভাৱে সিদ্ধ সাধক, কাৰণ ভক্তজনে সৎগুৰুৰ পৰা, সৎগুৰু মানে প্ৰামাণিক গুৰু, যি শুদ্ধ কৃষ্ণ ভক্ত, তেওঁৰ পৰা পোৱা উপদেশ অবিচলিতভাৱে অনুসৰণ কৰিছে। আৰু যিহেতু তেওঁৰ ইন্দ্ৰিয় সংযম আছে, সেইবাবেই তেওঁ দৃঢ় সংকল্পবদ্ধ হ'ব পাৰিছে। কোনোবাই যদি মিথ্যা তৰ্ক কৰে, ভগৱান কি আছে, অমুক তমুক, এইবিলাকে তেওঁৰ একো ফৰক নপৰে, তেওঁ একো মানে এইবিলাক গুৰুত্ব নিদিয়ে। তেওঁ জানে যে অল্প বুদ্ধিৰ কাৰণে ভগৱানৰ বিষয়ে একো জ্ঞান নাই, আৰু সেইকাৰণে এনেধৰণে কোৱাটো মানে সাধাৰণ কথা। গতিকে এই গুণবিলাকে তেওঁক নিজৰ মন আৰু বুদ্ধি সম্পূৰ্ণৰূপে পৰমেশ্বৰৰ চিন্তাতে নিয়োজিত কৰিবলৈ সমৰ্থ কৰি তোলে। তাৰোপৰি তেওঁ এই বিষয়ে সম্পূৰ্ণ সচেতন যে কৃষ্ণই হ'ল শাশ্বত ভগৱান। গতিকে সেইকাৰণে কৃষ্ণ বছ হয়, কৃষ্ণই ৰজা হয়। গতিকে তেওঁলোকৰ মন কোনেও বিচলিত কৰিব নোৱাৰে। এনে মানবিশিষ্ট সেৱা ভক্তি দেখিবলৈ পোৱাটো বহুত টান। এনেকুৱা ভক্ত যে আপুনি আপোনাৰ আশে পাশে পায়, যে ইমান ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস, এনেকুৱা ভক্তৰ দৰ্শনেই বহুত বিৰল। কিন্তু যদি আপুনি তথাপিও তেনেকুৱা ভক্তৰ সংগ পাইছে, এয়া বহুত ডাঙৰ সৌভাগ্য। আৰু তাৰোপৰি আমি যদি তেনেকুৱা ভক্ত হ'ব পাৰিছোঁ, এয়া ভগৱানৰ বিশেষ কৃপা হয়। শ্লোক নম্বৰ 15 শ্লোকটি এতিয়া আমি পঢ়িবলৈ লৈছোঁ। য়স্মান্ন দ্বিজতে লোকো লোকান্ন দ্বিজতে চয়ঃ হৰ্ষামৰ্ষা ভয়োদ্বেগৈৰ মুক্তো য়সা চ মে প্ৰিয়ঃ। যাৰ বাবে কোনোৱে কোনো অসুবিধাত পৰিবলগীয়া নহয়, আৰু আন কাৰো বাবে যিজনে আমনি নাপায়। ভগৱানে কৈ আছে কেনেকুৱা ভক্ত তেওঁৰ প্ৰিয় হয়, অৰ্থাৎ আমি কাকো ডিষ্টাৰ্ব কৰিব নালাগে, আৰু কোনোবাই যদি আমাক ডিষ্টাৰ্ব কৰেও আমি ডিষ্টাৰ্ব হ'ব নালাগে। এনেকুৱা ভক্ত ভগৱানে ভাল পায়। যিজন সুখ দুখ ভয় আৰু উদ্বেগৰ অৱস্থাত সমানে অবিচলিত হৈ থাকে। অৰ্থাৎ এই ভৌতিক সংসাৰতো সুখ দুখ আহিব, যেনেকৈ গৰমৰ সময়ো আহে, ঠাণ্ডাৰ দিনো আহে, ৰাতিও আহে। গতিকে দ্বৈত যিটো মানে স্বভাৱ, এইটো আমাৰ ভৌতিক জগতৰ স্বভাৱ হয়। আধ্যাত্মিক জগতত, বৈকুণ্ঠ জগতত এনেকুৱা দিন ৰাতিৰ কোনো হেৰি নাই, বা এনেকুৱা বুঢ়া হ'ব কোনোবাই, এনেকুৱা নাই, মৰিব এনেকুৱা নাই, এনেকুৱা স্বভাৱ নহয় আধ্যাত্মিক জগতৰ। বা দুখ আহিব এনেকুৱা নাই, সুখেই সুখ, দিনেই দিন, আৰু অত্যন্ত গৰম বা অত্যন্ত ঠাণ্ডা নপৰে, বহুত প্লিজিং হয় নেচাৰ। গতিকে তেনেকুৱা হয়। সেইকাৰণে আচলতে আমি জানিব লাগে যে আমি সকলো সময়তে সমভাৱ ধাৰণ কৰি ভগৱানৰ ভক্তিত যদি লাগি থাকোঁ, তেনেহ'লে আমি এই সুখ দুখ ভয় উদ্বেগৰ যি এই জীৱন, তাতে বাৰে বাৰে জন্ম ল'ব লগা নহয়। তাৎপৰ্যত প্ৰভুপাদে লিখিছে যে ভক্তৰ আৰু কেইটামান গুণ ইয়াত বৰ্ণনা কৰা হৈছে। এনে ভক্তই কাৰো বাবেই অসুবিধা সৃষ্টি নকৰে, অসন্তুষ্টিৰ অৱস্থাৰ সৃষ্টি নকৰে। যিহেতু ভক্ত এজন সকলোৰে প্ৰতি মৰমীয়াল হয়, সেইবাবে আনক চিন্তাত পেলাবলগীয়া কোনো কাম তেওঁ নকৰে, আনক উদ্বেগ নিদিয়ে, এংজাইটি নিদিয়ে। একে সময়তে যদি আনে তেওঁক চিন্তাত পেলাব খোজে, তেওঁ বিচলিত নহয়। এয়া আচলতে ভগৱানৰেই কৃপাৰ কাৰণে হয়। তেওঁ এনেদৰে অভ্যস্ত হৈ যায় যে তেওঁক বাহিৰা কোনো ধৰণৰ আহুকালে আমনি দিব নোৱাৰে। সাধাৰণতে ইন্দ্ৰিয় আৰু দেহৰ সুখ আনি দিব পৰা কিবা এটা পালে মানুহবোৰ সুখী হয়। ইন্দ্ৰিয় তৃপ্তি নহ'লে, মনৰ হিচাপত নহ'লে দুখী হয়। কিন্তু ভক্তই কিদৰে ভাবে, মনৰ হিচাপত যদি হৈছে, এয়া ভগৱানৰ কৃপা হয়। আৰু যদি মনৰ হিচাপত হোৱা নাই, তেতিয়া আৰু ডাঙৰ কৃপা হয়। কাৰণ আমাৰ মনেতো যিটি বিচাৰে, কি ভাল কি বেয়া কি জানে। যেনেকৈ বাচ্ছা এটাই, সৰু ল'ৰা এটাই বা ছোৱালী এজনীয়ে কি জানে যে তেওঁৰ কাৰণে কি ভাল কি বেয়া, সকলো বস্তু বিচাৰিব। কিন্তু মাক দেউতাকে ধ্যান দিব ন, যিটো ভাল সেইটো আনি দিব, বেয়া বস্তু খাব নিদিব। ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই আমাৰ ভালৰ কাৰণে সকলো কাৰ্য কৰি আছে বুলি তেওঁৰ প্ৰবল বিশ্বাস হয়। শ্লোক নম্বৰ 16 আৰু 17 আমি এতিয়া পঢ়িবলৈ লৈছোঁ। অনাপেক্ষঃ শুচিৰ্দক্ষা উদাসীনো গতব্যথঃ
सर्वारम्भा परित्यागी यो मद्भक्तः स मे प्रियः यो नारिष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभा परित्यागी भक्तिमान्या स मे प्रियः। মোৰ যিজন ভক্ত সাধাৰণ কাম কিছুমানৰ ওপৰত নিৰ্ভৰশীল নহয়, যিজন শুদ্ধ সুদক্ষ নিৰুদ্বেগ সকলো দুখ দুৰ্দশাৰ পৰা মুক্ত আৰু কৰ্মফলৰ বাবে যত্নপৰ নহয়, তেওঁ মোৰ বাবে প্ৰিয়। অৰ্থাৎ আমি কৰ্তব্য পালন কৰিব লাগে, কিন্তু কৰ্মৰ ফল আমি ভোগ কৰিম এনেকুৱা ভাৱনা ৰাখিব নালাগে। নিশ্চিত ৰূপে যেতিয়া আমি ভগৱানৰ কাৰণে ভগৱানৰ প্ৰসন্নতাৰ কাৰণে কৰ্তব্য পালন কৰিম, তাৰ ফলাফল বহুত শুভ হয়। কিন্তু যদি আমি ফলৰ ইচ্ছা কৰি কৰ্ম কৰোঁ, তেতিয়া সেইটো অশুভ হৈ যায়, কৰ্মবন্ধনত আমাক বান্ধি দিয়ে। ভক্তজনে কেতিয়াও বহুত বোলে ধন পাব লাগে সেইকাৰণে ভক্তিৰ লগত কম্প্ৰমাইজ কৰিম এনেকুৱা কাৰ্য নকৰে। গতিকে ভগৱানৰ কৃপাত তেওঁ নিজৰ হাতলৈ যি নিজে নিজে ধন আহিছে তাতে তেওঁ সন্তুষ্ট থাকে, বিচলিত নহয়। আৰু এইদৰে স্বভাৱসুলভভাৱে তেওঁ সকলো ভক্তিৰ কাৰ্যত বহুত সুদক্ষ হয়। কেতিয়াও তেওঁ এনেকুৱা কাজিয়া পেচালত নপৰে বা লোভ আদিত নপৰে বা এনেকুৱা ধৰণৰ লোভী মানুহৰ সংগ নকৰে। সদায় ভক্তিত অগ্ৰগতি কিদৰে কৰিব পাৰি তাৰে চিন্তাতহে তেওঁ জীৱন কটায়। শ্লোক নম্বৰ 17 কোৱা হৈছে যে যিজনে হৰ্ষও নকৰে, বিদ্বেষো নকৰে, শোকো নকৰে আৰু আকাংক্ষাও নকৰে, শুভ আৰু অশুভ দুয়োবিধকে ত্যাগ কৰে, তেনে ভক্তই মোৰ প্ৰিয়। অৰ্থাৎ আমি যদি পুণ্য কৰ্ম কৰোঁ তেতিয়াও আমি জন্ম ল'ব লাগিব, পাপ কৰ্ম কৰিলেও জন্ম ল'ব লাগিব। পুণ্য কৰ্মৰ ফল হৈছে সুখ, ভাল জন্ম হ'ব, কিন্তু ভৌতিক জগততে আমি ভুগিব আহিব লাগিব সুখটো, আৰু পাপ কৰিলেতো দুখ হ'বই। কিন্তু ভক্তসকলে এই দুয়োটা বস্তুৰে ত্যাগ কৰে। তেওঁলোকে যি কাৰ্য কৰে ভগৱান শ্ৰীকৃষ্ণক কৰ্মফল অৰ্পণ কৰে, কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে কৰে, কৃষ্ণ ভক্তিত লাগি থাকে। তেওঁক এইবিলাক যে সাধাৰণ মানুহে ভৌতিক বস্তু পায় সুখী হয় দুখী হয় এনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত বিকাৰ সৃষ্টি নহয়। গতিকে তেওঁ কোনো বস্তুৰ কাৰণে ব্যগ্ৰ হৈ নপৰে। যিজন ভগৱান শ্ৰীকৃষ্ণৰ শুদ্ধ ভক্ত হয়, তেওঁ যদি গুৰুপদত আছে, তেওঁ কেতিয়াও শিষ্য লাভ কৰিবৰ বাবে ব্যগ্ৰ নহয়। তেওঁ জানে যে মোৰ দায়িত্ব মই পালন কৰিলে ভগৱানে মোক মাধ্যম বনাব, আৰু যিসকল ভক্ত হ'ব লগা আছে তেওঁলোকে হ'ব, আৰু ভগৱান শ্ৰীকৃষ্ণই আচলতে তেওঁলোকক কৃপা কৰিব। বা জড়জাগতিক বস্তুৰ লাভ আৰু ক্ষতি হ'লে শুদ্ধ ভক্তই দুখত ভাঙি নপৰে, ক্ষতিত বা উল্লাসিত নহয়। পুত্ৰ বা শিষ্য পাবৰ কাৰণে বহুত ভাগি নপৰে যে মোৰ সন্তান নাই বা সন্তান আছে, তেনেকুৱা ধৰণৰ সন্তান আছে বুলি অহংকাৰ নকৰে, সন্তান নাই বুলি দুখত ভাগি নপৰে। প্ৰিয় বস্তু হেৰুৱালেও শোক নকৰে। সেইদৰে তেওঁ সদায়, কাৰণ তেওঁৰ মনটো সদায় ভগৱানৰ ভক্তিত নিমগ্ন থাকে, গতিকে তেওঁ সদায় আনন্দৰ অনুভৱ কৰে। গতিকে আজি এইটো শ্লোকতে আমি আমাৰ ভাগৱত গীতাৰ কথা বিৰাম দিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।